এইটো কৰি আছে এটা তুমি ডাইলগ কোৱা যেনে তেনে সাইকেল এখন লোৱাৰ কথা চিন্তা কৰ বুজিছ ইমান দিনৰ পুৰণি সাইকেল ইমান আৰু ভাল কৰি চলাই থাকিবি এই বহাৰ পিছত কাটিম আৰু হ'লে গোটেইটো গুচি যাম চলো হা গোটেই চাই গুচাই দিম বেক কৰি দি গলা ইমান লাগে এইটো ডাইলগ নিয়ে দেৰি হৈছে এখন পাঁচৰে হ'ল নে কি জানো পাঁচ দেখোন ৰোৱাই নাই বেকা ভাগৰ লাগিছে তোমাৰ মইনা অ মইনা নিছো নহয় তই মানুহজনীয়া চোৱা কৰিলা ঠিক ঠাক কৰি ৰাখা কি হ'ল চাইকেল ধৰ এইখন পাঁচৰে হ'ল নে কি পামচাৰ হ'লি ভলটিটো আমি দিব ৰ'বা এয়া চাওক এয়া কালাৰ কৰিলোঁ সেইফালে বাঁহ ফালি আছে চ' আৰু কেইদিনমানৰ পিছত এই ঘৰটো গুণগুণৰ শ্বুটিঙত ব্যৱহাৰ হ'ব চ' তাৰ কাৰণে ঘৰটোক একেবাৰে নতুনকৈ সজাই পৰাই তোলা হৈছে এয়া ঘৰৰ পৰা অনা হৈছে ফুল চ' এয়া আমি ফুল ৰুম এয়া শ্বুটিঙত লাগিব এয়া ইফালে কাম চলি আছে পেইণ্টিং ব্ৰাছ চব হৈ আছে আৰু আপোনালোকে যেতিয়া গুণগুণ চাব এই ঘৰটো আপোনালোকে দেখিব ধুনীয়াকৈ সজাই পৰাই থোৱা এতিয়া একজেক্টলি ভালকৈ নেদেখাওঁ লাহেকৈ দেখাম তো এই ব্লগবিলাক যেতিয়া লাহে লাহে আপোনালোকে দেখি থাকিব তেতিয়া আপোনালোকে গম পাব যে অ'কে এইটো ঘৰৰ কাৰণে এইখিনি কৰা হৈছে চ' থেংক ইউ কিবা এটা ক'ব এতিয়া মোক দিবি এনেকৈ যদি ৰং মাৰিলে যাম মই তিনিখনত 150কৈ 450 টকা আহি গ'ল কি হয় উঠি গৈছে 450 টকা আহিলে এটা এফালে গুণগুণৰ ডাইৰেক্টৰৰ এই অৱস্থা ডাইৰেক্টৰে খালি একশ্যন নকয় হা বহুত মানুহে ভাবে ডাইৰেক্টৰে খালি একশ্যন কয় ডাইৰেক্টৰে চব কাম কৰে ডাইৰেক্টৰে এনে ডাইৰেক্টৰ নহয় মানে চব বস্তু ৰং কৰা বা আদি কৰি ৰং কৰাৰ পৰা ঘৰ ৰং কৰাৰ পৰা প্ৰপাৰ্টি ৰং কৰালৈকে ডাইৰেক্টৰে খালি একশ্যন এইটো হাতৰ কাম চলি আছে এতিয়া কিন্তু ভাল লাগিছে কালাৰ কৰি দিলোঁ বাকী আছে টাইম আছে সেইটো নতুন প্ৰপাৰ্টি এইটো আমাৰ সেইটোকো দেখাই দে এইটো আমাৰ সদায় আমাৰ লগত থাকে ই শ্বুটিঙত আহিলে এইটো শ্বুটিঙতো থাকিব ই ফ্ৰেমত থাকিব ই কাষ্টিং থৈ দিবি কিন্তু এনেই নাচা বগা কৰি থাকিব তাতকৈ তাত ওলাই থাকে দে চুমকি লগা এইখিনি পামটো আছে তলত আছে তুমি এইফালে আহা তুমি অ'কে বাচিলোঁ তেনেহ'লে বুলি তুমি পামটো খুলিছা ধৰা হা আছে তাতে এতিয়া এইটো খুলি কৰি তাত খুচি থবা তাৰপিছত দাদালে মনত পৰিব ৰবুল ডাইলগ আছে দাদা বাকুদে যাবলৈ ল তহঁত কেইটা কৰি ইয়াত বহি কি কথা পাতি একদম এফালে ইমান কিমান ওপৰত ল'বা তেতিয়া পেষ্ট থাকিব ধুনীয়াকৈ তোমালোকে এটা বহি বহি কি কথা তহঁত কেইটা আকৌ ইয়াত বহি বহি কি কথা পাতি আছে মই এটা কথা শুনিবলৈ নাই দেই মই যাওঁ মই এতিয়া কথাবোৰ শুনিবলৈ নাই দেই মই যাওঁ এটা দিন যদি মানুহ দুটা ঘৰত থাকিলহেঁতেন কপিল তাতে থাকবে এটা দিন যদি মানুহ দুটা কপিল ওই তাতে থাকবি পইচা ওই শ্যামল তাতে রাখ ওই ঠিক কই দে মুৰটো বেয়া হৈ আছে শ্যামল দা মুৰটো বেয়া হৈ আছে মোৰ মুৰটো খাই কোন কলি কি কোন কথা পাতি থাকে ও শ্যামল দা নাই কোন হৈছে মাটিয়ান মই নাই কিবা কি ক'লে নহয় ঐ দেউতাই যেতিয়া মাতা লগালো পুৰা এনেকৈ ঘূৰি দিবা পুৰা এইটো হা খালি বডিটো ঘূৰা নহয় পুৰা ঘূৰিলে গ'ল তাৰপিছত সিহঁতৰ কাৰনামাবিলাক চাই আছে হ'ব সেইটো বাদ দিয়ক কৈ যোৱা গম পাইছ কি হৈছে একো
একো হোৱা নাই বুলি নকবি কিন্তু তোৰ যে কিবা এটা হৈছে অথনি দাদা সময়তে গম পাইছো কি হৈছে দাদা বাহ সুদিও হ'ব না এই মোৰ সকাম বিভাগ আছে মই তাৰ পৰা আহোঁ এই 3 লিটাৰকৈ মোৰ লগত ভকত কিজন ৰৈ আছে কলৈ লাইনো হয়নে যাবলৈ নি মোৰ দেৰিয়ে হৈছে পাই তুমি আকৌ কলৈ যোৱা আজি নিজৰ আবেদত চাইজনী বাৰ্থডে নহয় তাকে মোক অকণমান লাগি দিবলৈ কৈছে টিকাখনতে টিকাত ধৰিবা ভাল সঁচাই মই নুচো তোমাক তুমি নিজে অকণমান আহা তেতিয়া তোমাৰ এই বস্তুটো চবতে লাগিব নহ'লে এনেকৈ টিকা দুটাতহে লাগিব একচন বেছি লাগিলে নি কিডাল লাগিছে নালাগিলে সঁচাকৈ নাই লগা চাই চুচাই আনো দিয়া অঁ দে চুচাই আনো ৰুবুল ভৰিটো ধৰ মই কৈছিলোঁ অলপ পানী পৰিব লাগিব ন কি ওলাই যাব নোলাই এই তই আকৌ মাজত কিয় আহিছ চাচোন এই এচামলে দিগদাৰ কৰি দিব নাইকিয়াই হৈ যাব দেই দে